ব্লাড ট্ৰান্সফিউজন তোমালোকে ৰক্ত সঞ্চালনৰ বিষয়ে শুনিছানে তোমালোকে দেখিছানে কেতিয়াবা কোনো দুৰ্ঘটনা হলে এক্সিডেন্ট হলে যেতিয়া মানুহৰ বেছি ৰক্ত গুছি যায় গাৰ পৰা ব্লিডিং হৈ যায় তেতিয়া মানুহৰ ৰক্তৰ প্ৰয়োজন হয় মানুহজনক বচাবলৈ তোমালোকে তেনেকুৱা কোনো ঘটনা বা পৰিস্থিতিৰ বিষয়ে শুনিছানে যদি শুনা নাই তেতিয়া হলে আজিৰ এই বিষয়টোত সেই বিষয়ে পঢ়িম যে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ৰক্ত সঞ্চালন কৰি কেনেকৈ এজন ব্যক্তিৰ ৰক্ত দি আন এজন ব্যক্তিক কেনেকৈ আমি বচাব পাৰো হেল্ল মাই ডিয়াৰ ষ্টুডেন্টস ওয়েলকাম টু ইয়োৰ ডিয়াৰ টিচাৰ চেনেল আজি আমি অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ 7 নম্বৰ লেসনটো পঢ়িম যেটো হৈছে এ প্ৰেচিয়াছ গিফট এটা মূল্যৱান পুৰস্কাৰ এ প্ৰেচিয়াছ গিফট এটা মূল্যৱান পুৰস্কাৰ এই পাঠটোৰ বিষয়ে আমি ডিটেইলছত পঢ়িম তোমালোকে সকলোৱে অতি গুৰুত্বপূৰ্ণ ভাবি মনোযোগ দি ভালদৰে শুনা গল্পটো হৈছে দুজন বন্ধুৰ ভিতৰত হোৱা চিঠি আকাৰে আলোচনাৰ এটা গল্প মানে এজন বন্ধুৱে আন এজন বন্ধুক নিজৰ খবৰটো নিজৰ ঘৰৰ পৰিয়ালৰ খবৰটো চিঠিৰ আকাৰে লিখি দিয়ে সেই বিষয়ে আছে এই গল্পটো ঠিক আছে এই গল্পটোত হেকাৰণে চিঠি আকাৰে দিছে কাৰণে প্ৰথমে আছে কি সোৱা গুৱাহাটী 27 এপ্ৰিল 2023 এটো হৈছে এড্ৰেছ আৰু ডেট এড্ৰেছ হৈছে গুৱাহাটী ৰোড নম্বৰ 20 আৰু তাৰিখ হৈছে 7 এপ্ৰিল 2023 লিখি আছে নিশাতে ঋষিকালৈ ইয়াত নিশাতে চিঠিখন লিখি আছিল দুইজন বন্ধু ওকে ইয়াত লিখিছে সোৱা ডিয়াৰ ঋষিকা মৰমৰ ঋষিকা I am so glad to have received your letter মই তোমাৰ চিঠিখন পাই বহুত আনন্দিত হৈছো I am so glad মই বহুত আনন্দিত হৈছো to have received your letter মই তোমাৰ চিঠিখন পাই বহুত আনন্দিত হৈছো glad মানে আনন্দিত হোৱা okay I was a little bit tense মোৰ অলপ চিন্তা হৈ আছিল কি কৈছে I was little bit tense মানে ইয়াত চিন্তা বুলি বুজাইছে okay মোৰ অলপ চিন্তা হৈছিল but কিন্তু your letter cheered me up as it always does কিন্তু তোমাৰ চিঠিখনে মোক উল্লাসিত কৰিছে সদায় আগত যেনেকে উল্লাসিত হৈ থাকো ঠিক তেনেকৈ মোক তোমাৰ চিঠিখনে অলপ আনন্দ দিছে বা উল্লাসিত কৰিছে বুজি পাইছানে কি কৈ আছে ভালকে মনোযোগ দিবা প্ৰত্যেকটো শব্দৰ ওপৰত আৰু লাইনৰ ওপৰত ওকে তাৰ পিছত চোৱা do you know তুমি জানানে you are the only friend with whom I communicate through letters do you know তুমি জানানে যে you are the only friend তুমি একমাত্ৰ বন্ধু with whom যাৰ হৈতে I communicate through letters মই চিঠিৰ জৰিয়তে যোগাযোগ স্থাপন কৰো বুজি পাইছা যে তুমি একমাত্ৰ মোৰ বন্ধু যিজনৰ হৈতে যাৰ হৈতে মই চিঠিৰ জৰিয়তে যোগাযোগ কৰো communicate মানে যোগাযোগ কৰা ওকে with others অন্য বন্ধুৰ হৈতে বা আন লোকৰ হৈতে I chat or send messages on WhatsApp আন বন্ধুৰ হৈতে মই আলোচনা কৰো বা কথা পাতো or send messages on WhatsAppৰ জৰিয়তে কি কৰো কথা পাতো বা SMS প্ৰেৰণ কৰো ওকে কেৱল মাত্ৰ তুমি বন্ধু তুমি একমাত্ৰ বন্ধু যাৰ হৈতে মই চিঠি লিখি আলোচনা কৰো যোগাযোগ কৰো এইটো কৈ আছে নিশাতে ঋষিকাক ওকে সোৱা but the joy I get by reading your letters is something special কি কৈ আছে কিন্তু the joy যে আনন্দটো I get মই পাও আনন্দ পাও by reading your letters যে তোমাৰ চিঠিবিলাক পঢ়ি মই আনন্দ পাও বুজি পাইছা is something special বিশেষ কিবা এটা বিশেষ আনন্দ পাও something special বুলি কৈ আছে মানে মেসেজ কৰি চ্যাটিং কৰি WhatsAppত নিশাতে হেতু আনন্দ নাপায় যেটো আনন্দত তেও চিঠি লিখি পায় বুজি পাইছা নাই নিশাতে WhatsAppত চ্যাটিং কৰি আৰু SMS কৰি যেটো আনন্দ নাপায় চিঠি পঢ়ি হে আনন্দটো তাই পায় বুলি কৈ আছে ওকে তাৰ পিছত চোৱা you know তুমি জানানে my mother always encourages me to write letters তুমি জানানে my mother always মোৰ মাকে সদায় encourages মানে উৎসাহ যোগায় encourages মানে উৎসাহ যোগায় কি কৰে me মোক উৎসাহ যোগায় to write letters চিঠি লিখিবলৈ মোক
মোৰ মাকে সদায় উৎসাহ যোগায় বুজি পাইছা তাৰপিছত কি কৈ আছে চোৱা she tells me তাই মোক কয় though it seems outdated now যদিও এইবিলাক এতিয়া পুৰণিকলীয়া হৈ গৈছে কাৰণ এতিয়া আৰু চিঠি লিখাৰ নিয়ম নাই এতিয়া আমি বিশেষকৈ কি কৰো SMS messaging WhatsApp Snapchat Telegram in their time তেওঁলোকৰ সময়ত they used to write letters to their friends or relatives তেওঁলোকৰ সময়ত তেওঁলোকৰ বন্ধু বান্ধৱ আৰু আত্মীয় সকললৈ চিঠি ব্যৱহাৰ কৰিছিল এটো কৈ আছে তাইৰ মাকে in their time তেওঁলোকৰ সময়ত they used তেওঁলোকে ব্যৱহাৰ কৰিছিল to write letters চিঠি লিখিবলৈ ব্যৱহাৰ কৰিছিল to their friends or relatives তেওঁলোকৰ বন্ধু বান্ধৱী আৰু আত্মীয় সকললৈ who live in other places যিসকল বেলেগ স্থানত বা অন্যান্য স্থানত বাস কৰিছিল তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ তেওঁলোকে কি কৰিছিল চিঠি ব্যৱহাৰ কৰিছিল at first প্ৰথম অৱস্থাত I found it quite query কি কৈ আছে যে প্ৰথম অৱস্থাত মই অলপ ইয়াক অস্বাভাৱিক পাইছিলো তাৰমানে প্ৰথম অৱস্থাত ময়ো নিশাতে কৈ আছে যে প্ৰথম অৱস্থাত ময়ো চিঠিক মই অস্বাভাৱিক পাইছিলো query মানে অস্বাভাৱিক strange ভালকে মনত যোগ দিবা ওকে but after কিন্তু তাৰ পিছত I started writing to you তাৰ পিছত মই তোমালৈ চিঠি লিখা আৰম্ভ কৰিছিলো ওকে I could also feel the warmth and joy and that writing a letter ময়ো উষ্ম আৰু আনন্দ I could also feel the warmth and joy that writing a letter and receiving one could give যে ময়ো সেই চিঠিবিলাক লিখি আনন্দ আৰু উষ্মতা অনুভৱ কৰিছিলো আৰু কাৰোবাৰ পৰা কোনো এটা চিঠি পাই যি উষ্মতা অনুভৱ কৰিছিলো and receiving one could give কোনোবাই দিয়া চিঠিখন পাই যি যিমান আনন্দ অনুভৱ কৰিছিলো বুজি পাইছা তাৰ পিছত কি কৈ আছে now এতিয়া let me tell you why I was tense এতিয়া মোক কবলৈ দিয়া মই কিয় চিন্তিত আছিলো last week something happened that gave me a new realization today realization কি কৈ আছে যে যোৱা সপ্তাহত something happened কিবা এটা ঘটিছিল that gave me যিটোৱে মোক দিছিল a new realization এটা নতুন অনুভূতি মোক দিছিল বুজি পাইছানে realization মানে অনুভূতি বা অনুধাৱন বুলি কৈ আছে today আজি I want to share it with you আজি মই তোমাৰ সৈতে এটো শেয়াৰ কৰিব বিচাৰো বুজি পাইছানে মানে তোমাক জনাব বিচাৰো it was about 4:30 pm 4:30 মান বজা ঘটনাটো হৈছিল মানে it was about 4:30 pm 4:30 মান বজাত আবেলি সময় I was taking some rest after coming back from school মই স্কুলৰ পৰা অহাৰ পিছত অলপ জিৰণি লৈ আছিলো I was taking মই লৈ আছিলো some rest অলপ জিৰণি after coming back from school স্কুলৰ পৰা অহাৰ পিছত suddenly my mother came running হঠাৎ মোৰ মাক দৌৰি আহিছিল and told me মোৰ আৰু কৈছিল in a shaky voice কপা শব্দত that যে someone from the police station had called her যে কোনোবাই পুলিচ ষ্টেচনৰ পৰা তাইক মাতিছিল and informed her আৰু তাইক জনাইছিল that যে my father had an accident যে মোৰ দেউতাৰ accident হৈছিল বুলি দুৰ্ঘটনা হৈছিল বুলি বুজি পাইছানে he was admitted to a hospital তেখেতক এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল we all rushed to the hospital আমি সকলো বেগাবেগিকৈ দৌৰাদৌৰিকৈ হস্পিটেললৈ গৈছিলো rushed মানে দৌৰাদৌৰিকৈ বেগাবেগিকৈ my uncle was also with us মোৰ খুৰাও কি কৰিছিল আমাৰ সৈতে আছিল the doctor told us that চিকিৎসকজনে আমাক কৈছিল যে my father had lost so much blood যে মোৰ দেউতাকে বহুত বেছি পৰিমাণে তেজ খনন কৰিছিল মানে তেজ অতিবাহিত হৈ গৈছিল এক্সিডেন্ট হৈ that সেই কাৰণে he was in danger
তেওঁ খুব বিপদত আছিল অফ লুজিং হিজ লাইফ তেওঁৰ জীৱনটো হেৰুৱাৰ দিশলৈ বুজি পাইছানে উই অল ফেল্ট হেল্পলেছ আমি সকলোৱে খুব অসহায় অনুভৱ কৰিছিলোঁ ফেল্ট মানে অনুভৱ কৰিছিলোঁ দ্য ডক্টৰ ছেইড ডেট চিকিৎসকজনে কৈছিল যে আনলেছ হি ৱাজ গিভেন ব্লাড তেখেতক যদি ৰক্ত দান কৰা নহয় ৰক্ত দিয়া নহয় হি উড নট ছাৰ্ভাইভ তেওঁ জীয়াই থাকিব নোৱাৰিব বুজি পাইছানে তো এনেকুৱা এটা টেনশ্যন পাইছিল তেওঁলোকে সেই ঘটনাটো নিশাতে ঋষিকাক চিঠিৰ জৰিয়তে কৈ আছে তাৰপিছত কি কৈছে লাকিলি ভাগ্যক্ৰমে মাই আংকলছ এণ্ড হিজ বেষ্ট ফ্ৰেণ্ডছ ব্লাড গ্ৰুপ মেটছড উইথ মাই ফাদাৰ্ছ কি কৈ আছে ভাগ্যক্ৰমে মোৰ খুৰা আৰু তেখেতৰ বন্ধুৰ ৰক্তৰ যিটো গোট সেইটো মোৰ দেউতাৰ ৰক্তৰ গোটৰ লগত মিলিছিল বুজি পাইছা they donated the required amount of blood তেওঁলোক দুয়োজনে কি কৰিছিল যিমান পৰিমাণ ৰক্তৰ দৰকাৰ হৈছিল সেইখিনি পৰিমাণৰ ৰক্ত তেওঁলোকে কি কৰিছিল দান কৰিছিল donated মানে দান কৰিছিল the required amount যিমানখিনি পৰিমাণৰ ৰক্তৰ প্ৰয়োজন হৈছিল বুজি পাইছা কি কৈ আছে তাৰ পিছত চোৱা and my father was saved আৰু মোৰ দেউতাক কি কৰা হৈছিল ৰক্ষা কৰা হৈছিল বচোৱা হৈছিল ওকে বিফৰ দিস ইনসিডেন্ট এই ঘটনাটো ঘটাৰ আগত এই দুৰ্ঘটনাটো বা ঘটনাটো সংঘটিত হোৱাৰ আগত আই হেড নট ৰিয়েলাইজড মই অনুধাৱন কৰিব পৰা নাছিলো that যে other people could also save someone's life apart from the doctors যে অন্য লোকসকলেও ডক্টৰ বা চিকিৎসকৰ অবিহনে যে কোনোবাই আন কোনো এজনক ৰক্তদান কৰি জীৱন বচাব পাৰে সেই বিষয়ে মই জনা বা অভিজ্ঞ নাছিলো উপলব্ধি কৰিব পৰা নাছিলো it was such a great realization for me এইটো এটা মোৰ কাৰণে মহান অনুধাৱন আছিল it was such a great realization for me এইটো মোৰ কাৰণে এটা হসাকৈ মহান অনুভূতি আছিল তাৰ পিছত চোৱা কি কৈছে do you know that তুমি জানানে this process of channeling blood from one person to another is called a transfusion of blood তুমি জানানে যে ৰক্ত প্ৰবাহৰ এই পদ্ধতিটোক from one person to another এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ is called a transfusion of blood ৰক্ত সঞ্চালন বুলি জনা যায় বা কোৱা হৈছিল কৈ আছে বুজি পাইছানে যে নিশাতে ঋষিকা কৈ আছে চিঠিৰ জৰিয়তে যে তুমি জানানে এই ৰক্ত প্ৰবাহৰ যিটো পদ্ধতি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এইটোক কি বুলি জনা যায় ট্ৰান্সফিউজন অফ ব্লাড মানে ৰক্ত সঞ্চালন বুলি জনা যায় ভিকটিমছ অফ এক্সিডেন্টছ দুৰ্ঘটনাৰ কাৰণে শিকাৰ হোৱা ব্যক্তি এণ্ড পেশেন্টছ হু লুজ দেয়াৰ ব্লাড আৰু সেইসকল ৰোগী যিসকলে তেওঁলোকৰ ৰক্ত হেৰুৱাইছে ডিউ টু এনি সাৰ্জিকেল প্ৰচিডিউৰ অস্ত্ৰোপচাৰ বা অন্য কোনো কাৰণত যিসকল ৰোগীয়ে ৰক্ত হেৰুৱাইছে তেওঁলোককো এই ৰক্ত সঞ্চালন কৰা হয় বুজি পাইছানে কি কৈ আছে ভিকটিমছ অফ এক্সিডেন্টছ মানে দুৰ্ঘটনাগ্ৰস্তত শিকাৰ হোৱা ব্যক্তি এণ্ড পেশেন্টছ আৰু ৰোগীসকল যিসকল হু লুজ দেয়াৰ ব্লাড যিসকলে তেওঁলোকৰ ৰক্ত হেৰুৱাইছে ডিউ টু এনি সাৰ্জিকেল প্ৰচিডিউৰ যিকোনো অস্ত্ৰোপচাৰ বা আদাৰ ৰিজনছ অন্য কোনো কাৰণত আৰ গিভেন তেওঁলোকক such transfusion of blood এনেকুৱা ৰক্ত সঞ্চালনৰ জৰিয়তে তেওঁলোকক ৰক্ত দিয়া হয় এইটো বুজাই আছে এই লাইনটোৰ জৰিয়তে ওকে তাৰ পিছত কি কৈছে চোৱা blood for such a transfusion is preserved in blood banks কি কৈ আছে যে ৰক্তবিলাক কি কৰা হয় for such a transfusion ৰক্ত সঞ্চালন কৰাৰ কাৰণে is preserved কি কৰা হয় সঞ্চয় কৰা হয় in blood banks মানে ৰক্তৰ বেংক বিলাকত ব্লাড বেংকত এই ৰক্ত সঞ্চয় কৰি ৰখা হয় যাতে অন্য লোকক প্ৰয়োজনত ৰক্ত দিব পৰা যায় যাতে মজুত কৰি ৰখা হয় ৰাখিব পাৰি তাৰ কাৰণে এটো কি কৰা হয় ব্লাড বেংকত জমা কৰি ৰখা হয় ওকে whenever there is a need যেতিয়াই এই ৰক্তৰ প্ৰয়োজন হয় one can get blood from the
ব্লাড বেংকস কি কৰা হয় এই ব্লাড বেংকৰ পৰা ৰক্ত পাব পাৰি টু কিপ দ্য ব্লাড ফ্ৰেছ ফৰ ইউজ মানে ৰক্তটোক ব্যৱহাৰৰ যোগ্য কৰি ৰখাৰ কাৰণে ইট ইজ কেপ্ট ইন কোল্ড চেম্বাৰ্ছ ইয়াক শীতল কোঠালিত বা শীতল ঠাইত মজুত কৰি একচুৱেলি আচলতে দ্য হিউমেন বডি ইজ আ ৰিমাৰ্কেবল মেচিন মানৱ শৰীৰটো হৈছে এটা অভূতপূৰ্ব যন্ত্ৰ ইট ফাংচনছ ইন such way ই এনেদৰে কাম কৰে that যে whatever যেতিয়াই blood was been taken ৰক্ত কি কৰা হয় খনন কৰা হয় বা লোৱা হয় from it দেখাৰ পৰা is soon substituted by new blood ই অতি শীঘ্ৰেই কি কৰে replenished by the body's internal mechanism দেহৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ জৰিয়তে সেই খনন হোৱা ৰক্তখিনি অতি শীঘ্ৰেই কি কৰে পূৰণ কৰি পেলায় বুজি পাইছানে নতুন ৰক্তৰে হেতুৱে কৈ আছে সাবস্টিটিউট মানে পূৰণ কৰি পেলায় ওকে কিহেৰে দেহৰ আভ্যন্তৰীণ বডিজ ইন্টাৰনেল মেকানিজম দেহৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ জৰিয়তে ওকে সো ইট ইজ টোটালি হাৰ্মলেছ ফৰ এ হেলদি পাৰ্চন টু ডোনেট ব্লাড সেই কাৰণে এইটো সম্পূৰ্ণৰূপে নিৰাপদ হাৰ্মলেছ মানে নিৰাপদ ফৰ এ হেলদি পাৰ্চন এজন সুস্থ ব্যক্তিৰ কাৰণে টু ডোনেট ব্লাড মানে ৰক্ত দান কৰাটো ওকে দেন তাৰ পিছত টেল মি মোক কোৱা হু উড নট লাভ কোনে ভাল নাপাব টু প্ৰেজেণ্ট উপস্থান কৰিবলৈ such a precious gift এনেকুৱা এটা মূল্যৱান পুৰস্কাৰটো however doctors test the blood before a transfusion চিকিৎসকসকলে ৰক্ত সঞ্চালন কৰাৰ আগতে পৰীক্ষা কৰে ওকে if the blood group matches যদি ৰক্তৰ গোটটো মিল খায় অন্য ব্যক্তিৰ ৰক্তৰ গ্ৰুপৰ লগত and if there are no other harmful substances যদি অন্য কোনো বিষাক্ত মানে ক্ষতিকাৰক ৰক্তকণিকা substances in blood ৰক্তত ৰক্তকণিকা বিষাক্ত ৰক্তকণিকা নাথাকে then only such blood তেতিয়া হলেহে তেনেকুৱা কেৱলমাত্ৰ তেনেকুৱা ৰক্তটোহে is considered to be fit for a transfusion ৰক্ত সঞ্চালন কৰাৰ কাৰণে যোগ্য হয় বুলি বিবেচনা কৰা হৈছিল কনসিডাৰ্ড মানে বিবেচনা কৰা হৈছিল ওকে তাৰ পিছত চোৱা কি কোৱা হৈছে this method of taking out blood and giving it to needy patients ৰক্ত বাহিৰ কৰি লোৱাৰ এই পদ্ধতিটো and giving it to needy patients আৰু এই ৰক্তটো প্ৰয়োজন হোৱা ৰোগীক দান কৰাটো was developed in 1914 এইটো 1914 চনত উন্নতিকৰণ কৰা হৈছিল মানে ৰক্ত দান কৰা বা ৰক্ত বাহিৰ কৰা আৰু এইটো প্ৰয়োজন হোৱা পেশেন্টক ৰোগীক দান কৰাটো 1914 চনৰ পৰা এই সিস্টেমটো আৰম্ভ হৈছিল বা উন্নতিকৰণ কৰা হৈছিল before that ইয়াৰ আগতে also doctors had tried this process চিকিৎসকসকলে এই পদ্ধতিটো মানে চেষ্টা কৰিছিল but in vain কিন্তু অসফল হৈছিল অহাৰ হৈছিল vain মানে অহাৰ হোৱা অসফল হোৱা ওকে those early doctors সেই ডক্টৰ সকলে আগৰ সেই চিকিৎসকসকলে who tried যিসকলে চেষ্টা কৰিছিল a transfusion of blood ৰক্ত সঞ্চালন কৰাৰ found that তেওঁলোকে পাইছিল some patients died after such transfusion এনেকুৱা ৰক্ত সঞ্চালন কৰাৰ পিছত কিছুমান ৰোগীক তেওঁলোকে মৃত পাইছিল and some others survived আৰু কিছুমানক জীৱিত হিচাপে পাইছিল মানে তেওঁলোকে যেতিয়া সেই প্ৰসেসটো ফলো কৰিছিল ট্ৰাই কৰিছিল ৰক্ত কাৰোবাৰ পৰা খহাই লৈ আন এজনক ভৰাই দিয়া এইটো কৰোতে তেওঁলোকে কি পাইছিল কিছুমান পেশেন্ট মৰি গৈছিল আৰু কিছুমান পেশেন্ট জীয়াই আছিল বুজি পাইছানে এইটোৱে বুজাই আছে আমাক they could not find an answer to it তেওঁলোকে কোনো এটা উত্তৰ ইয়াৰ কাৰণে বিচাৰি পোৱা নাছিল finally অৱশেষত in 1900 চনত the Australian scientist অষ্ট্ৰেলিয়াৰ এজন বৈজ্ঞানিক কাৰ্ল লেন্ডষ্টিনাৰ solved the mystery after years of hard work বহু বছৰ ধৰি বহুত কষ্ট কৰাৰ পিছত এই ধাঁধাৰ সমস্যাটোৰ সমাধান কৰিব পাৰিছিল কোনে the Australian scientist মানে অষ্ট্ৰেলিয়াৰ বিজ্ঞানী নাম হৈছে কাৰ্ল লেন্ডষ্টাইনাৰ তেখেতে বহু বছৰ কষ্ট কৰাৰ পিছত এই সমস্যাটো সমাধান কৰিব পাৰিছিল বুজি পাইছানে কি কৈ আছে
তাৰ পিছত চোৱা later in 1930 পিছত 1930 চনত he received the Nobel Prize for Medicine for this তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল এই ঔষধৰ বাবে বুজি পাইছা লেন্ডষ্টেইনাৰ showed that লেন্ডষ্টেইনাৰে দেখুৱাইছিল যে the particles in human blood মানুহৰ ৰক্ত কণিকাবোৰ varied from person to person মানে ব্যক্তি অনুযায়ী মানুহৰ কি হয় ৰক্তৰ গ্ৰুপটো বেলেগ বেলেগ হয় বুলি কৈ আছে ভেৰাইড বুলি কৈ আছে তাৰ মানে বেলেগ বেলেগ গ্ৰুপৰ ৰক্ত হয় সেই কাৰণে based on this ইয়াৰ ওপৰত ভিত্তি কৰি he divided human blood into 4 groups তেখেতে এই ৰক্তৰ গোট বিলাকক 4টা ভাগত ভগাইছিল হেবিলাক হৈছে A B O and AB মানে A B O and AB গ্ৰুপত 4টা ভাগত ভগাইছিল বুজি পাইছা তাৰ পিছত কি কৈ আছে so সেই কাৰণে a person cannot just take anyone's blood যে যিকোনো এজন ব্যক্তিৰ ৰক্ত যিকোনো এজন ব্যক্তিয়ে লব নোৱাৰে সেই কাৰণে কাৰণ ৰক্তৰ গ্ৰুপে যদি মিল না খায় তেতিয়া হলে কোনো এজনে আন এজন ব্যক্তিৰ ৰক্ত এনে লব নোৱাৰে ওকে their blood groups must match to start a transfusion যে তেওঁলোকৰ ৰক্তৰ যিটো গুট হেতু অৱশ্যই মিলিব লাগিব ৰক্ত সঞ্চালন কৰিবলৈ আৰম্ভ কৰিবলৈ ওকে তাৰ পিছত কি কৈছে when the blood of the wrong group is transfused কি কৈ আছে যেতিয়া মানে ৰক্তৰ গুটটো ভুল ৰক্তৰ গ্ৰুপটো ৰক্ত সঞ্চালন কৰা হৈছিল the result will be life threatening কি কৈ আছে ইয়াৰ ফলাফলটো জীৱনৰ কাৰণে ভয়ংকৰ হৈছিল বুজি পাইছানে কাৰণ যেতিয়া নেকি ৰক্তৰ গ্ৰুপটো নিমিলাকে খালি ৰক্ত কাৰোবাক ভৰাই দিয়া হৈছিল তেতিয়া ইয়াৰ ফলাফল কি হৈছিল ভয়ংকৰ পোৱা গৈছিল বুলি কৈ আছে ওকে thank god ধন্যবাদ ঈশ্বৰ my uncles and his friends blood group matched with my father's কি কৈ আছে মোৰ খুৰা আৰু তেখেতৰ বন্ধুৰ ৰক্তৰ গুটটো মোৰ দেউতাৰ ৰক্তৰ গুটৰ হৈতে মিলিছিল সেই কাৰণে ঈশ্বৰক তাই ধন্যবাদ জনাইছে and everything was fine আৰু সকলো ঠিকই আছিল ঠিক আছে another important thing is that আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে some people cannot donate blood কিছুমান মানুহে ৰক্ত দান কৰিব নোৱাৰে কাৰণ people who are diabetic or suffering from another blood related disease cannot donate blood যিসকল লোক ডায়াবেটিক ৰোগত ভুগি আছে বা অন্যান্য কোনো ৰক্ত বেমাৰত ভুগি আছে তেওঁলোকে ৰক্ত দান কৰিব নোৱাৰে বুলি কৈ আছে এই লেসনটোৰ যদি প্ৰশ্ন উত্তৰ তোমালোকৰ লাগে তেতিয়া হলে হেতু তোমালোকে কমেন্ট কৰি জনাই দিয়া তাৰ পিছত চোৱা কি কৈছে but we need not worry কিন্তু আমি চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি কৈ আছে কিয় if the blood group of a particular person who wants to donate blood to another person does not match যদি কি কৈ আছে the blood group of a particular person কোনো এজন বিশেষ ব্যক্তিৰ কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ ৰক্তৰ গ্ৰুপটো যদি who wants to donate blood যিজনে ৰক্ত দান কৰিব বিচাৰে to another person আন এজন ব্যক্তিক does not match তাৰ ৰক্তটো যদি তাৰ লগত নিমিলে he can donate a unit to the blood bank তেও কি কৰিব পাৰে তেওঁৰ সেই ৰক্তটো এটা ব্লাড বেংকৰ গ্ৰুপলৈ ইউনিটলৈ দান কৰিব পাৰে no matter কোনো কাৰণ নাই what his or her blood group is যে কোনো বিষয় নহয় তেওঁৰ বা তাইৰ ৰক্তৰ গুটটো কি হয় ৰক্তৰ গুটটো যিয়েই নহওক তেও যদি ৰক্তদান কৰিব বিচাৰে কোনোবাই যদি ৰক্তদান কৰিব বিচাৰে তেও ৰক্তটো ব্লাড বেংকত ডোনেট কৰিব পাৰে আৰু সেই ৰক্তটো কি কৰা হয় পিছত ব্লাড বেংকত জমা কৰি ৰখা হয় যিজন পেশেন্টৰ ৰক্তৰ গ্ৰুপৰ লগত হেতু মিলি যায় তেও হেতু দান হেতু দি দিয়া হয় বুজি পাইছানে এইটোৱে বুজাই আছে আমাক ইনডাইৰেক্টলি ওকে the blood bank in turn will arrange a matching unit available in the blood bank to the needy patient কি কৈ আছে the blood bank কি কৰে in turn সময়মতে ই কি কৰিব will arrange ইয়াৰ ব্যৱস্থা কৰিব a matching মানে মিলুৱাবলৈ unit available in the blood bank মানে blood bankত যি available পৰ্যাপ্ত মানে জমা ৰক্ত থাকিব হেতুৰ হৈতে ব্লাড বেংকৰ যি ষ্টাফ আছে তেওঁলোকে মিলাবলৈ যত্ন কৰিব বা ব্যৱস্থা কৰিব
টু দ্য নিডি পেশেন্টছ যিজন ৰোগীৰ ৰক্তৰ প্ৰয়োজন হৈছে সেই ৰোগীজনৰ ৰক্তৰ গোটৰ সৈতে মিলাবলৈ যত্ন কৰিব সো হে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট এটো বৰ গুৰুত্বপূৰ্ণ দ্যাট যে ব্লাড অফ অল গ্ৰুপছ ইজ এভেইলেবল ইন ব্লাড বেংকছ যে সকলো ৰক্তৰ গ্ৰুপৰ ৰক্ত যাতে ব্লাড বেংকত সঞ্চয় হিচাপে থাকে বুজি পাইছানে এভেইলেবল থাকে এইটোৱে আমাক কৈ আছে তাৰ পিছত কি কৈ আছে চোৱা I have also decided ময়ো সিদ্ধান্ত লৈছো যে I will donate blood when I become old enough to do so কি কৈ আছে ময়ো সিদ্ধান্ত লৈছো যে ময়ো ৰক্তদান কৰিম যেতিয়া মই ৰক্তদান কৰাৰ কাৰণে পৰ্যাপ্ত বয়সস্থ হম বুলি কৈ আছে বুজি পাইছানে I become মই হম old বয়সস্থ হম enough to do so মানে ৰক্তদান কৰিবলৈ যেতিয়া বয়সস্থ হম বা যোগ্য হম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়ালৈকেও জুনে জুনে ভিডিওটো লাইক কৰা নাই শেয়াৰ কৰা নাই সাবস্ক্ৰাইব কৰা নাই সব কৰি দিয়া ঠিক আছে এখিনি কাম তোমালোকে কৰি দিয়া এনিৱে যেই নহক মাই ফাদাৰ ইজ ৰিকভাৰিং নাও মোৰ দেউতা এতিয়া সুস্থ হৈছে হোপ আশা কৰো হি উইল বি অল ফাইন তেও সোন তেখেতৰ সকলো অতি সোনকালেই ভাল হ'ব বুলি মই আশা কৰো This is all for today. আজিৰ কাৰণে এইখিনিয়ে I will be eagerly waiting for your reply. মই অতি আগ্ৰহেৰে তোমাৰ উত্তৰৰ কাৰণে অপেক্ষা কৰিম. Convey my regards to uncle and auntie. খুৰা আৰু খুৰীলৈ মোৰ মৰম জ্ঞাপন কৰিবা and my love to your little brother. আৰু তোমাৰ সৰু ভাইটি ভন্টিক মোৰ মৰম জনাবা. Your loving friend তোমাৰ অতি স্নেহৰ বন্ধু নিশাত এইখিনিলৈকে চিঠি সমাপ্ত কৰিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি হৈছে এই লেসনটোৰ মূল অৰ্থ ইয়াৰ লাইন বাই লাইন অৰ্থ যদি তোমালোকে বুজি পোৱা নাই বা কিবা অসুবিধা আছে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে তোমালোকে সকলোৱে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ ক্লাছ 8 7 6 অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী বিষয়টোৰ গ্ৰামাৰ টেক্সটবুক সকলো বিষয়বিলাক ইয়াত তোমালোকে সমাধান পাই যাবা ঠিক আছে প্ৰেছ দ্য বেল আইকন ফৰ more educational videos keep learning stay confident thank you bye bye